আজিৰ ক্লাছটোত আমি চাম এপ্লিকেশ্যন অফ গাউছেছ ল টু ফাইণ্ড ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ইউনিফৰ্মলি চাৰ্জড স্ফেৰিকেল শেল। তো ইয়াত মই কুৱেশ্যনটো লিখি দিছোঁ। ইউজিং গাউছেছ ল ডেৰাইভ এন এক্সপ্ৰেছন ফৰ ইলেক্ট্ৰিক ফিল্ড নাম্বাৰ এ এট আউটছাইড পইণ্ট, নাম্বাৰ বি on the surface and number C at inside point due to a uniformly charged thin spherical shell. এতিয়া আমি এটা thin spherical shell draw কৰিম which will be a conducting spherical shell, অৰ্থাৎ মানে এইটো এটা পৰিবাহী পদাৰ্থৰে নিৰ্মিত গোলক। এইটো এটা R ব্যাসাৰ্ধৰ কেপিটেল আৰ ৰেডিয়াছৰ এটা ইউনিফৰ্মলি চাৰ্জড স্পেৰিকেল শেল, য'ত পজিটিভ আধান ডিষ্ট্ৰিবিউট হৈ আছে অন দ্য ছাৰ্ফেচ অফ দ্য স্পেৰিকেল শেল। তোমালোকে মনত ৰাখিবা, এটা স্ফিয়াৰৰ যদি আমি চাৰ্জ দিওঁ তেতিয়াহ'লে চাৰ্জখিনি সদায় স্ফিয়াৰটোৰ ছাৰ্ফেচত থাকে, ভিতৰলৈ নাযায়। তো অ' ইজ দ্য চেণ্টাৰ অফ দ্য স্পেৰিকেল শেল। এতিয়া আমি অ'ৰ পৰা আৰ ডিষ্টেঞ্চত এটা পইণ্ট লৈছোঁ পি। এই পি পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি উলিয়াব লাগে ইউজিং গাউছেছ ল। চ' আমি এটা কাম কৰিলোঁ, যিহেতু আমি গাউছেছ ল এপ্লাই কৰিব লাগিব, সেইকাৰণে পি পইণ্টটো ছাৰ্ফেচত থকাকৈ আমি এখন গাউছিয়ান ছাৰ্ফেচ ড্ৰ কৰিলোঁ। গাউছিয়ান ছাৰ্ফেচ এখন ড্ৰ কৰিলোঁ যাৰ ৰেডিয়াছ আৰ, স্মল আৰ। এতিয়া এই গাউছিয়ান ছাৰ্ফেচখনৰ মাজত চাৰ্জ আছেনে নাই? চ' আছে, এইটো স্ফিয়াৰ কেপিটেল আৰ, আৰু ইৰ ডাইৰেকশ্যন কোনপিনে হ'ব? ইট ইজ আউটৱাৰ্ড, আউটৱাৰ্ড, আউটৱাৰ্ড। এতিয়া আমি ইয়াত স্মল এৰিয়া এলিমেণ্ট ডি এছ এটা কনচিডাৰ কৰিছোঁ, যিটোৰ ডাইৰেকশ্যনো নৰ্মেলি আউটৱাৰ্ড, অৰ্থাৎ ই আৰু ডি এছৰ ডাইৰেকশ্যন ছেম আছে। চ' ইৰ ওপৰত আমি এটা ভেক্টৰ চিন দিম। ই আৰু ডি এছৰ ডাইৰেকশ্যন ছেম আছে, আৰু ইৰ মেগনিচিউডটো এই স্ফিয়াৰটোৰ অৰ্থাৎ গাউছিয়ান ছাৰ্ফেচৰ এট এনি পইণ্ট উইল বি ছেম, একে হ'ব। কিয়? কাৰণ ডিষ্টেঞ্চ ছেম থাকিব চেণ্টাৰৰ পৰা। চ' এতিয়া আমি গাউছেছ ল এপ্লাই কৰিম। চোৱা, ফাই ইজ ইকুৱেল টু কিউ বাই এপচিলন নট। ফাইৰ ভেলু হ'ল ইণ্টিগ্ৰেশ্যন ই ডট ডি এছ। চ' কিউ বাই এপচিলন নট, ই আৰু ডি এছৰ এংগুল ছেম আছে, অৰ্থাৎ ডাইৰেকশ্যন ছেম আছে। তো ই ডি এছ কছ 0 হ'ব, কছ 0 মানে 1, চ' ই ডি এছ আহিল। ই হেজ ছেম মেগনিচিউড, গতিকে ই ইজ কনষ্টেণ্ট, ইটো আউটছাইড গ'ল। চ' ইণ্টিগ্ৰেশ্যন ডি এছ মানে 4 পাই আৰ স্কুৱেৰ, অৰ্থাৎ এছ, গোটেই ছাৰ্ফেচখনৰ এৰিয়া, গাউছিয়ান ছাৰ্ফেচৰ এৰিয়া কিমান? 4 পাই আৰ স্কুৱেৰ, স্মল আৰ দেই। তো ই ইনটু 4 পাই স্কুৱেৰ কিউ বাই এপচিলন নট। চ' ই কিমান হ'ল? কিউ বাই 4 পাই এপচিলন নট আৰ স্কুৱেৰ। চ' দিছ ইজ দ্য ভেলু অফ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট আউটছাইড পইণ্ট ডিউ টু এ চাৰ্জড স্ফেৰিকেল শেল। এতিয়া যদি পি পইণ্টটো স্ফিয়াৰটোৰ ছাৰ্ফেচত থাকে, তেতিয়াহ'লে আমি কি কৰিম? ইয়াত চোৱা, পি পইণ্টটো যদি ছাৰ্ফেচত থাকে তেতিয়াহ'লে স্মল আৰ অৰ্থাৎ ডিষ্টেঞ্চটো কিমান হ'ব? স্মলৰ ঠাইত আমি কি লিখিম? কেপিটেল আৰ লিখিম। গতিকে ইৰ ভেলু ডাইৰেক্ট কিউ বাই 4 পাই এপচিলন নট কেপিটেল আৰ স্কুৱেৰ। চ' দিছ ইজ দ্য ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি অন দ্য ছাৰ্ফেচ অফ দ্য স্ফেৰিকেল শেল। ইয়ালৈ লিখিলে হ'ল তোমালোকে। এতিয়া যদি প্ৰয়োজন হয় তেতিয়াহ'লে আমি ছিগমাটো ইউজ কৰিব পাৰোঁ। ছিগমা মানে কি আছিল? ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি। ছিগমা মানে হ'ল কিউ বাই এছ। ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি মানে হৈছে চাৰ্জ পাৰ ইউনিট এৰিয়া। গতিকে ছিগমা ইজ দ্য ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি অফ দ্য চাৰ্জ অন দ্য শেল, দেন কিউ ইজ ইকুৱেল টু ছিগমা ইনটু এছ। এছ মানে হ'ল যিটো স্ফিয়াৰত চাৰ্জ আছে সেই চাৰ্জ থকা স্ফিয়াৰটোৰ এৰিয়া। গতিকে চাৰ্জ থকা স্ফিয়াৰটোৰ ৰেডিয়াছ কিমান আছিল? কেপিটেল আৰ। গতিকে ছিগমা ইনটু এছ, এছ মানে 4 পাই আৰ স্কুৱেৰ। এতিয়া আমি কিউৰ ঠাইত কি বহালোঁ? 4 পাই আৰ স্কুৱেৰ, ছিগমা বহালোঁ, বাকী তলৰখিনি ঠিকে আছে। তো আল্টিমেটলি এনচাৰ পালোঁ ছিগমা বাই এপচিলন নট ইজ ইকুৱেল টু কনষ্টেণ্ট। তো আল্টিমেটলি
এইখিনি তেতিয়াহে এপ্লাই কৰিবা যদি তোমালোকক দেখুৱাব দিয়ে এনেই পৰীক্ষাত ইয়ালৈ কৰিলে হৈ যাব এতিয়া নাম্বাৰ সি when p point lies inside the spherical cell তেতিয়া হলে p point টো যদি spherical cellৰ ভিতৰত থাকে small r less than r হ'ব capital R ইয়াৰ ভিতৰত বাৰু চাৰ্জ আছে নেকি নিশ্চয় নাই গতিকে টোটাল চাৰ্জ ইনসাইড দা spherical cell is 0 গতিকে ইয়াত লিখা গল টোটাল চাৰ্জ কিমান 0 সো ইউজিং গাউসেস থিওৰেম E ds q by epsilon naught বাকি সব ঠিকে আছে E টো কনস্ট্যান্ট q by epsilon naught q ঠাইত আমি 0 লিখিলো আলটিমেটলি এনসার কিমান পালো E is equal to 0 গতিকে আলটিমেটলি তোমালোকে এটা কথা বুজিলা ইউনিফর্মলি চাৰ্জড spherical cellৰ মাজত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি 0 এতিয়া এই ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি 0 যেহেতু ইয়াতে আমি গম পালো সেই কাৰণে এটা কথা তোমালোকে ক্লিয়াৰ হ'বা যে এনেকুৱা যদি ইউনিফর্মলি চাৰ্জ স্ফেৰিকেল সেল আমি যদি ইলেক্ট্ৰিক ফিল্ড এখনত ৰাখো তেতিয়ালে ইলেক্ট্ৰিক ফিল্ড লাইন বিলাক ইয়াৰ বাহিৰেদি গুচি যাব এনেকৈ গুচি যাব কিন্তু ইয়াৰ ভিতৰেদি পাৰ হৈ না যায় অৰ্থাৎ দিস ৰিজিয়ন ইজ ফ্ৰী ফ্ৰম ইলেক্ট্ৰিক ফিল্ড দ্যাট ইজ কল্ড ইলেক্ট্ৰোষ্টেটিক শিল্ডিং ইয়াক কোৱা হয় স্থিতিবৈদ্যুতিক ঢাল এতিয়া আমি স্ফেৰিকেল সেলৰ সেন্টাৰৰ পৰা ডিসটেন্স সাপেক্ষে ভেৰিয়েশন অফ ই অৰ্থাৎ ই কেনেকৈ চেঞ্জ হয় ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি তাৰে ওপৰত গ্ৰাফ এডাল ড্ৰ কৰিছো এই গ্ৰাফডাল তোমালোকে অকমান মন কৰা 0 ৰ পৰা ক্যাপিটেল R লৈ এইখিনি ঠাই খালি আছে দ্যাট মিন্স देयर इज নো ইলেক্ট্ৰিক ফিল্ড ইনসাইড দা স্ফেৰিকেল সেল E is maximum on the surface আৰু তাৰ পিছত ইন্টেন্সিটি লাহে লাহে কমি যাব কলৈ কমিব ইনফিনিটি বলৈ কমিব সো ক্যাপিটেল R এটো ইয়ালৈ ইন্টেন্সিটি 0 সেই কাৰণে গ্ৰাফডাল নাই তাৰ পিছত গ্ৰাফডাল লাহে লাহে এঢলিয়া হৈ গৈছে E proportional to 1 by r square r বেছি হলে E কমি যায় গতে ইন্টেন্সিটি আটাইতকৈ ম্যাক্সিমাম হ'ব on the surface সো এটো গ্ৰাফ তোমালোক পৰীক্ষাত ড্ৰ কৰিব দিব পাৰে উইথ কুৱেশ্যন মই এটা কুৱেশ্যনটো তোমালোক দেখাইছো পজ কৰি কিনে কুৱেশ্যনটো নোট ডাউন কৰিবা সো আজিলৈ ইমানতে সামৰো